মানে কাইলৈ ৰাতিপুৱা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ গৃহলৈ আহিব। তেখেতৰ পৰিয়ালে ইচ্ছা কৰিছে যে তেখেতক স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ বাহিৰলৈ লৈ যোৱাৰ। আমি কাইলৈ মন্ত্ৰী ডাঙৰীয়া সাক্ষাতত এই কথাখিনিও আলোচনা কৰিম। মানে কাইলৈ ৰাতিপুৱা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ গৃহলৈ আহিব। তেখেতৰ পৰিয়ালে ইচ্ছা কৰিছে যে তেখেতক স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ বাহিৰলৈ লৈ যোৱাৰ। আমি কাইলৈ মন্ত্ৰী ডাঙৰীয়া সাক্ষাতত এই কথাখিনিও আলোচনা কৰিম। মানে কাইলৈ ৰাতিপুৱা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ গৃহলৈ আহিব। তেখেতৰ পৰিয়ালে ইচ্ছা কৰিছে যে তেখেতক স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ বাহিৰলৈ লৈ যোৱাৰ। আমি কাইলৈ মন্ত্ৰী ডাঙৰীয়া সাক্ষাতত এই কথাখিনিও আলোচনা কৰিম। মানে কাইলৈ ৰাতিপুৱা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ গৃহলৈ আহিব। তেখেতৰ পৰিয়ালে ইচ্ছা কৰিছে যে তেখেতক স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ বাহিৰলৈ লৈ যোৱাৰ। আমি কাইলৈ মন্ত্ৰী ডাঙৰীয়া সাক্ষাতত এই কথাখিনিও আলোচনা কৰিম। মানে কাইলৈ ৰাতিপুৱা পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ গৃহলৈ আহিব। তেখেতৰ পৰিয়ালে ইচ্ছা কৰিছে যে তেখেতক স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ বাহিৰলৈ লৈ যোৱাৰ। আমি কাইলৈ মন্ত্ৰী ডাঙৰীয়া সাক্ষাতত এই কথাখিনিও আলোচনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।